মানে আমাৰ ইয়াত খণ্ডিগড় আঞ্চলিক ভিত্তিত 10-12খন গাঁও মিলি যোৱাকালি আমাৰ মানে ড্ৰাগছৰ বিৰুদ্ধে এখন অভিযান মানে মিটিং এখন হৈছে, সজাগতা মিটিং। সেই মিটিঙত মানে সমূহ ৰাইজক সকীয়াই দিয়া হৈছিল যে আমাৰ এই অঞ্চলত ড্ৰাগ বিক্ৰী কৰাটো বন্ধ হ'ব লাগে আৰু খোৱাটো বন্ধ হ'ব লাগে। ইমান সজাগতা মিটিং হোৱাৰ পিছতো আজি মানে বিগ বি ডেভেলপমেণ্ট ছ'চাইটিৰ অন্তৰ্গত আৰু ABMCৰ লগত ৰাইজ লগ লাগি এজন ল'ৰাই মানে এনেকে ড্ৰাগছ লৈ থকা গম পায়, তেওঁক মানে পিছে পিছে গৈ থাকি দেখিলে আৰু 3জন ল'ৰা লগ পালে। তাৰে পৰা এজন পলাইছে যদিও 2জন ধৰিছে। এতিয়া 3জন মানুহ ইয়াতে মানে আৰক্ষীৰ হাতত থকা বুলি আমি গম পাইছোঁ। আমি আৰক্ষী বিষয়াসকলক বা আমাৰ আইনৰ মানুহখিনিক জনাব বিচাৰোঁ যাতে তেওঁলোকৰ জৰিয়তে যে আৰু লিংকমেন যিমান আছে এইবিলাকক ধৰি কিনে যাতে কেনেকে মানে এই মানে ড্ৰাগছৰ খোৱা সেৱক মানে বন্ধ কৰিব পাৰে, এইখিনি আমাৰ আৰক্ষী বিষয়াৰ ওচৰত মানে দাবী। আজি 10-12টামান হ'ব, কোনদিনা মই গুনি চোৱা নাই। ল'ৰা 3জন আছে ইয়াত, 2জন গৌৰেশ্বৰৰ আছে আৰু এজন খণ্ডিগড়ৰ আছে। ইয়াতে আমাৰ তাৰমানে আমাৰ খণ্ডিগড় এৰিয়াখিনিত ড্ৰাগছৰ সৰবৰাহ চলি আছিল বহুত দিনৰ পৰা। আমি বিগ বি ডেভেলপমেণ্ট ছ'চাইটিৰ পৰা আমি যোৱাকালি এটা মিটিঙো দিছিলোঁ, সজাগতা সভা এটা কৰিছোঁ আমি। সেই সজাগতা সভাত সিহঁতক আমি সকীয়াই দিছিলোঁ ড্ৰাগছ বেপাৰীখিনি যিখিনি ড্ৰাগছ সেৱন কৰে বা বেপাৰ কৰে, যে আজিৰ পৰা যাতে এই বেপাৰ সমাজ বিৰোধী কাম কাজ যাতে বন্ধ কৰে। তাৰপিছতো সিহঁতে মানে চেলেঞ্জ সহকাৰে লৈছে যে এই ছ'চাইটি আমাক একো কৰিব নোৱাৰে, পুলিচ প্ৰশাসনে আমাক একো কৰিব নোৱাৰে। তাৰপিছত আমি আজি ড্ৰাগছ সৰবৰাহকাৰী আমি এটা খবৰ পালোঁ গাঁৱৰ পৰা, আমাৰ গাঁৱৰ খণ্ডিগড় গাঁৱৰে আৰু 3জন আছিলে। 3জন গৌৰেশ্বৰৰ আৰু এজন আমাৰ খণ্ডিগড়ৰে। সেই 3জনক আমি খবৰ পাই সিহঁতক আমি পৰায়ত্ব কৰি আমি আৰক্ষী প্ৰশাসনক গতাই দিলোঁ। আমি পাইছোঁ গৌৰেশ্বৰৰ পৰা যিখিনি 3জন আহিছে সিহঁতৰ পৰা পাইছোঁ আমি 6টা কণ্টেইনাৰ, আৰু আমাৰ খণ্ডিগড়ৰ যিটো তেখেতৰ পৰা পাইছোঁ আমি 11টা কণ্টেইনাৰ। নামকেইটা আমাৰ খণ্ডিগড়ৰ যিটো ল'ৰা তেওঁৰ নাম ছাইদুল আলি, আৰু কিবা বড়ো নাম আছিল গৌৰেশ্বৰী কেইজন।